নিজৰ দূৰদৰ্শী চিন্তা অফুৰত কৰ্মস্পৃহাৰে সম্ভৱ কৰি তোলা অসমৰ নাৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বহুমূলীয়া বক্তব্য আগবঢ়াবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আপোনালোকৰ খবৰ কেনেকুৱা? সকলোৰে ভাল? দেউতা খবৰ ভাল? এইফালে খবৰ ভাল? ঠিক আছে, সকলোকে মই মোৰ প্ৰণাম জনালো। আজি আমি যেনেকৈ ধেমাজিত বহি আছো, আমাৰ এই সভাখন অসমৰ ৯৮টা সমষ্টিত ৰাইজে বহি এই সভাখন চাই আছে। মই ধেমাজিৰ ৰাইজৰ লগতে সমগ্ৰ অসমতে আজি উপস্থিত থকা সমূহ ৰাইজক মোৰ শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছো। আমাৰ সভাত উপস্থিত সন্মানীয় মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া, মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, আজিৰ সভাৰ অন্যতম উদ্যোক্তা ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়া ডাঙৰীয়া, পৰমানন্দ চায়েং ডাঙৰীয়া, টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, ভৈৰৱ দেউৰী ডাঙৰীয়া, ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰীমতী LS সাংসদ ডাঙৰীয়ানী, জিলা আয়ুক্ত মহোদয়কে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অতিকে শ্ৰদ্ধাৰ আই মাতৃসকল আৰু সুধীবৃন্দ, আজি আমাৰ বাবে এটা অতি আনন্দ আৰু গৌৰৱৰ দিন। বসুন্ধৰা 3.0 আঁচনিৰ অধীনত আজি বহু লোকে মাটিৰ পট্টা পাব। তাতকৈও ডাঙৰ কথা যে বহুত ধৰ্মীয় প্ৰতিষ্ঠান, নামঘৰ, মন্দিৰ, স্কুল, কলেজ যিসমূহে আজিলৈকে মাটিৰ পট্টা নোহোৱাকৈ চলি আছিলে,